নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় ওলকবি খেতি। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি যদি পুলি প্ৰস্তুত কৰি লগাব খোজোঁ বা লগাবৰ কাৰণে প্ৰস্তুতি লওঁ, তেনেহ'লে আমি কোন ধৰণৰ ওলকবি আমি পুলি লগাব লাগিব। তো কথা হ'ল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কেৱল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আমাৰ খাৰুপেটীয়াত কৃষকসকলে কি পদ্ধতিত ওলকবি লগায় তাৰে সম্পূৰ্ণ খেতি কৰাৰ তথ্য আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ মাজেদি জনাই দিম। কথা হ'ল, এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথমতে খেতিত দিব লাগিব 1 গাড়ী গোবৰ, প্ৰতি বিঘাত সুপাৰ ফসফেট 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 15, DAP 15 দি হাল মাৰিলে, মই ধূলিময় কৰিলে, এনেকুৱাকৈ আঁচ টানি ল'লে। তাৰপিছতে আপোনালোকে এনেকুৱা ধৰণৰ পুলিবিলাক আগতীয়াকৈ নাৰ্চাৰী আকাৰে পেলাই ৰাখিব। তাৰপিছত এই ধৰণে উঠাব। উঠোৱাৰ পিছত আপোনালোকে লগাব। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব 15 চেণ্টিমিটাৰ দিব। পুলি এটাৰ পৰা আৰু এটা দূৰত্ব কিমান দিছে খুৰা? 15। ইফালেও 15, ইফালেও 15, 15 ইঞ্চি 15 ইঞ্চি। আৰু ইয়াৰ মাজত কি দিব? জলকীয়া দুটা একেলগে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে। তো দুটা খেতি একেলগে কৰিব। ইফালে যে ওলকবিৰ পুলিবিলাক লগাই আছে, এইটো হ'ল হাইব্ৰিড ওলকবি। এইটো কি ওলকবি? আপোনাৰ নামটো মনত আছে খুৰা? চাকাতা। এই চাকাতা ওলকবি কি জানুৱাৰী ফেব্ৰুৱাৰীত মাহত লগালে ডাঙৰ হয় না? এটা পুলি কিমান ওজন হ'ব? 300 গ্ৰাম, 1 পোৱা, 200 গ্ৰাম, এনেকুৱা হ'ব না? কেতিয়াবা 400 গ্ৰাম হৈ যাব মাজে মাজে। তো বন্ধুসকল, আপোনালোকে যদি এই পদ্ধতিমতে ওলকবি লগায়, আপোনালোকে একেখন খেতিতে দুই ধৰণৰ আপোনালোকে খেতি কৰিব পাৰিব। জলকীয়াৰ লগতে ওলকবিৰ লগতে জলকীয়া দুই ধৰণৰ পুলি আপোনালোকে ৰোপণ কৰিব পাৰিব। তো কথা হ'ল, এই খেতিত আপোনালোকে কি ধৰণৰ সাৰ, কি ধৰণৰ দানা আৰু কি ধৰণৰ ঔষধ দিব মই কৈ আছোঁ। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পন্থামতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। যেতিয়া ওলকবিয়ে হওক, ফুলকবিয়ে হওক, লগোৱাৰ পৰা আৰম্ভ কৰি এসপ্তাহ বা 10 দিন পিছতে আপোনালোকে খেতিত পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব। সেই মুহূৰ্তত আপোনালোকে একতাৰা, দাহাত, ডাষ্টাৰ এই ঔষধটো স্প্ৰে কৰিব। মাজে মাজে আপোনালোকে ইক্কাও দিব পাৰিব। তো কথা হ'ল, যেতিয়া লক্ষ্য কৰিব ওলকবিবিলাক ধুনীয়াকৈ পাত ডাঙৰ হৈ আছে, গছটো গ্ৰ'থ হৈ আছে, সেই মুহূৰ্তত আপোনালোকে গছত চেমোডিছ বা গ্ৰেচিয়া স্প্ৰে কৰিব। চেমোডিছ হ'ল চিনজিন্দা কোম্পানী, গ্ৰেচিয়া হ'ল গডৰেজ এগ্ৰোভেট কোম্পানী, আৰু যিটো দাহাত ক'লোঁ সেইটো ধমাছ কোম্পানী। চবকেইটা ঔষধৰ কোম্পানীৰ নামো কৈ দিছোঁ। আৰু লখন্দি, এইটো হ'ল ফাংগিচাইড। আগত যি 3টা ঔষধৰ নাম কৈছোঁ, সেইকেইটা হ'ল ইনছেক্টিচাইড আৰু এটা হ'ল লখন্দি ফাংগিচাইড। তাৰ লগতে যদি আপোনালোকে লখন্দি বিচাৰি নাপায়, আদামা কোম্পানীৰ ঔষধ আপোনালোকে দিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। কেৱল আপোনালোকে ফেচবুক পেজতে নহয়, মোৰ ইউটিউব চেনেলতো আপোনালোকে মোৰ ভিডিঅ'খিনি পাই থাকিব। তো আপোনালোকে এনেকুৱা ধৰণৰ আলিবিলাক মাজে মাজে দি দিব, খেতিত জলসিঞ্চন কৰাৰ কাৰণে সুবিধাজনক হয়। আৰু ঠাণ্ডাৰ প্ৰকোপটো লাহে লাহে কমি গৈছে। এতিয়া সিমান ঠাণ্ডাৰ ঔষধ দিয়াৰ কোনো প্ৰয়োজনে নাহিব। কবিটোতো ভাল, আপোনাৰ 50 দিনত আহি যাব। 50ত আহিব না? তো আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।